everyone, welcome to ইকোহিপাত সকলোকে নতুন ক্লাছলৈ আকৌ এবাৰ স্বাগতম জনাইছো। আজিৰ এই ক্লাছটোত আকৌ আগৰ নিচিনাকৈ আমি টপিক ৱাইজ ক্লাছবিলাক আলোচনা কৰি আছিলো। আজি আমি আলোচনা কৰিবলৈ গৈ আছো আমাৰ ডিজিট বেসড কোৱেশ্চন। ডিজিট বেসড কোৱেশ্চন এক্সাম ওৰিয়েন্টেড হয়, এক্সামৰ কাৰণে খুব বেছি ইম্পৰ্টেন্ট হয়। ট্ৰিকি কোৱেশ্চন হৈছে আমাৰ ৰেশিও এণ্ড প্ৰপৰচন হৈছে, ৰেশিও বেসড কোৱেশ্চন হৈছে, ফৰ্মুলা বেসড কোৱেশ্চন হৈছে, লাৰ্নিং হাউ টু ফাইন্ড এলচিএম এণ্ড এইচচিএফ এইখিনি আমি কমপ্লিট কৰিছো। আজিৰ এই ক্লাছটোত আমি ডিজিট বেসড যিখিনি কোৱেশ্চন আছে সেইখিনিও কমপ্লিট কৰিম। তাৰ আগতে মই জনাই দিওঁ, যদি কোনোবাই মেথছত একদম বেছি উইক, যদি মেথছ পঢ়িবলৈ টান পোৱা, মেথছ মানে দেখিলেই যদি মূৰ ঘূৰোৱা কোনোবা আছা, তেতিয়াহ'লে তোমালোকৰ কাৰণে ভাল খবৰ। মই এটা বেটছ লঞ্চ কৰিছো এডিআৰি আনবিটেবল বুলি। একচুৱেলি এডিআৰি হয়, কিন্তু মই এইটো কথা ক'ব বিচাৰো, যদি তোমালোকে একদমেই নাজানো ন, একদমেই মেথছ নাজানো বোলে, একদম বেচিক্সৰ পৰা শিকাব লাগিব, যোগ অংক বিয়োগ অংক সেইবিলাকো কৰাব লাগিব। ইয়েছ, সেইবিলাকো ইয়াতে কৰোৱা হয়, সেইবিলাক কৰি পেলাই আমাৰ আলোচনা কৰা হয় মেইনলি। আৰু এইটোত তোমালোকে বেলেগ এটা এক্সামৰ প্ৰিপেয়াৰ কৰিছা সেইটো বস্তু মেটাৰ নকৰে, কাৰণ তোমালোকৰ ফাউণ্ডেশ্যনটো ষ্ট্ৰং হৈ যাব। আৰু ইয়াতে অলমোষ্ট গোটেইখিনি বস্তুৱে কৰোৱা হ'ব যিহেতুকে, তো তোমালোকে জইন কৰিব পাৰা। তো গ্ৰেড 4 ষ্টুডেণ্টছ খিনিও যদি কোনোবা এপিয়াৰ কৰি আছে তাৰ কাৰণেও তোমালোকে অবভিয়াছলি যাব পাৰা। তোমালোকে আছাম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা, ষ্টিল তোমালোকে জইন কৰিব পাৰা। মেথছৰ হয় কমপ্লিটলি ডেডিকেটেড, অকল গণিতহে আলোচনা কৰিম। আৰু আনবিটেবল এইকাৰণে হয় যাতে আমি মেথছত কেতিয়াও ভয় খাব নালাগে, মেথছত যদি এটা কুৱেশ্যন ৰৈ নাযায়, সেইটোৰে আমাৰ ইয়াতে গ'ল থাকিব। ওকে, তাৰ আগতে আৰম্ভ কৰিছো আমাৰ কুৱেশ্যন দুটামান চাই লোৱা যে কেনেকুৱা কুৱেশ্যন আহে আমাৰ ডিজিট বেস। তো ডিজিট বেস কুৱেশ্যন বিলাক দেখিবলৈ এনেকুৱা। আমাক কি কৈছে, তিনিটা অংকৰ সবতকৈ ডাঙৰ সংখ্যাটো উলিওৱা যাক 10 আৰু 15ৰে হৰণ কৰিব পাৰি। নেক্সট কুৱেশ্যন আমাক কৈছে তিনিটা অংকৰ সকলোতকৈ ডাঙৰ সংখ্যাটো উলিওৱা যাক 20, 12 আৰু 15ৰে হৰণ কৰিব পাৰি। তাৰপিছত কৈছে পাঁচটা অংকৰ সকলোতকৈ ডাঙৰ সংখ্যাটো উলিওৱা যাক 15, 12 আৰু 30ৰে হৰণ কৰিব পাৰি। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ এক্সামত আহিব, যিকেইটাক আমি কওঁ ডিজিট বেসড কুৱেশ্যন। এতিয়া এইকেইটা কুৱেশ্যন সলভ কেনেকে কৰে চাবা দেই। প্ৰথমতে তোমালোকে জানিব লাগিব, যেতিয়াই এক্সামত অংক ৰিলেটেড প্ৰশ্ন দিব যে ইমানটা অংকৰ, তিনিটা অংকৰ সকলোতকৈ ডাঙৰ সংখ্যাটো উলিওৱা যাক 10ৰেও পাৰি, 12ৰেও পাৰি, 15ৰে হৰণ কৰিব পাৰি। আলটিমেটলি আমাক এনেকুৱা সংখ্যা দি দিছে যে 8 আৰু 10ৰে হৰণ কৰিব পৰা, 8 আৰু 10ৰে হৰণ কৰিব পৰা, আমাক কৈ দিলে 3 ডিজিট লাৰ্জেষ্ট নাম্বাৰ। 3 ডিজিট লাৰ্জেষ্ট নাম্বাৰ। এই যে আমাক যে লাৰ্জেষ্ট 3 ডিজিট বুলি যে ক'লে, তিনিটা অংকৰ ডাঙৰ সংখ্যা, এনেকৈ তিনিটা অংক বুলি যেতিয়া মেনশ্যন কৰিব ন, অংক বুলি যেতিয়া মেনশ্যন কৰিব, তেতিয়া তোমালোকে সদায় এটা বস্তু মাইণ্ডত ৰাখিবা, অংক বুলি যদি মেনশ্যন কৰিছে, অংক বুলি যদি মেনশ্যন কৰিছে তেতিয়াহ'লে কি হ'ব পাৰে, অংক বুলি ইয়াতে যেনেকৈ 3 ডিজিট লাৰ্জেষ্ট নাম্বাৰ বুলি মেনশ্যন কৰিছে, এনেকুৱা অংক বুলি যদি মেনশ্যন কৰে মানে সদায় লসাগু। এইটোৱে হৈছে এই যোনটো টপিক আছে ন, এই টপিকটোৰ প্ৰথম কনচেপ্ট। যে আমাক যদি কেতিয়াবা কয় যে তিনিটা অংকৰ সৰু সংখ্যাটো উলিওৱা, দুটা অংকৰ ডাঙৰ সংখ্যাটো উলিওৱা, পাঁচটা অংকৰ সৰু সংখ্যা, ছয়টা অংকৰ ডাঙৰ সংখ্যা, আমাক যদি অংক বুলি কৈছে ন, ইমানটা অংকৰ ডাঙৰ সংখ্যা সৰু সংখ্যা সেইবিলাক মেটাৰ নকৰে, ডাঙৰ সংখ্যা কওক সৰু সংখ্যা কওক, যদি এই অংক শব্দটো মেনশ্যন কৰিছে 3 ডিজিট, এনেকুৱা অংক বুলি যদি কয় তেতিয়াহ'লে সদায় মনত ৰাখিবা লসাগু উলিয়াব লাগে। প্ৰথম ষ্টেপটো হৈছে লসাগু। তো ইয়াতে আমি কি কৰিম, প্ৰথমতে যিটোকে 8 আৰু 10ৰে হৰণ যোৱাৰ কথা কৈছে, 8 আৰু 10 সংখ্যা দুটাৰ লসাগু উলিয়াম। কিমান আহিব লসাগু? তো তাৰে কাৰণে 8 আৰু 10ক হৰণ কৰিব লাগিব। কিহেৰে যাব? 4ৰে হৰণ কৰিলে 4 2 গুণ 8, 4ৰে নাযায় চোন, 4ৰে নাযায়, 2ৰে কাটি দিয়া, 2ৰে যাব, 2 4 গুণ 8, 2 5 গুণ 10, আৰু তো নাযায়, নাযায়। তো এতিয়া এইখিনি পূৰণ কৰিলে কিমান হ'ব? 4 2 গুণ 8, 8 5 গুণ 40, মানে আমাৰ লসাগু ইয়াতে আহিব 40। এইখিনিলৈকে সকলোৱে বুজি পাই আছা নে নাই? আমাৰ এই ক্লাছটো বহুত বেছি টাইম নালাগে, কিন্তু তোমালোকৰ গুৰুত্বৰ ওপৰত ডিপেণ্ড কৰিব যে কিমান ভালদৰে গুৰুত্ব দিলা। আমাক ইয়াতে কৈছে যে 8 আৰু 10 সংখ্যা দুটাৰ প্ৰথমতে লসাগু উলিয়াব লাগে, আৰু লসাগু ইয়াতে আহিছে 40। এতিয়া যিটো লসাগু আহিছে, সেই লসাগুটোক আমি কি কৰিব লাগিব, লসাগুটোৰ আমি মাল্টিপল ল'ব লাগিব, অৰ্থাৎ লসাগুটোৰ এটা এটা এনেকুৱা এটা সংখ্যা ল'ব লাগিব যে লসাগুটোৰ মাল্টিপল হওক, মানে 40ৰ লগত কিবা এটা সংখ্যা ইয়াতে পূৰণ কৰিব লাগিব। এতিয়া আমি জানিব লাগে যে ইয়াৰ লগত কি এনেকুৱা সংখ্যা পূৰণ কৰো, যিটো পূৰণ কৰিলে আমি জানিব লাগিব যে 40ৰ লগত এনেকুৱা কি সংখ্যা পূৰণ কৰো যিটো পূৰণ কৰিলে আমাৰ কাৰেক্ট এনসাৰ আহিব। ঠিক আছে, আকৌ এবাৰ ৰিপিট কৰিছো, এক্সামত আমাক যেতিয়া ক'ব যে 3 ডিজিট লাৰ্জেষ্ট, 4 ডিজিট স্মলেষ্ট, এনেকুৱা ধৰণৰ যেতিয়া কথা ক'ব, তেতিয়াহ'লে আমি কি কৰিম, আমি প্ৰথমতে লসাগু ওলাম, তাৰপিছত আমি সেই সংখ্যাটোৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিব লাগিব। ওকে, তাৰপিছত আমি কি কৰিম, সেই সংখ্যাটোৰ লগত কিবা এটা সংখ্যা মানে লসাগুটোৰ লগত কিবা এটা পূৰণ কৰিব লাগিব। এতিয়া কি পূৰণ কৰিম, কি পূৰণ কৰিম? তো এতিয়া মই ইয়াতে কৈ দিলো বৰ্তমানৰ কাৰণে যে আমি 40ৰ লগত এটা কে এটা পূৰণ কৰিম। কে, এতিয়া কে মানে কোন, কেৰ ভেলু কিমান, কি সংখ্যা পূৰণ কৰো, কি সংখ্যা পূৰণ কৰিলে কাৰেক্ট এনসাৰ আহিব। তাৰ কাৰণে তোমালোকে কি কৰিবা, তাৰ কাৰণে যিমানটা অংকৰ সংখ্যাৰ কথা কৈছে, 3 ডিজিট লাৰ্জেষ্ট বুলি কৈছে ন, তো তিনিটা অংকৰ ডাঙৰ সংখ্যাটো প্ৰথমতে কোৱাচোন মোক, তিনিটা অংকৰ ডাঙৰ সংখ্যা কোনটো?
তিনিটা অংকৰ ডাঙৰ সংখ্যাটো হৈছে 999 সকলোৱে জানা মই যদি কওঁ যে চাৰিটা অংকৰ সৰু সংখ্যাটো কি হ'ব আনসাৰ 1000 চাৰিটা অংক বুলি কৈছে মানে অংক কিমানটা থাকিব চাৰিটা সৰু সংখ্যা বুলি ক'লে সদায় মনত ৰাখিবা আমি এনেকৈ 0 লগাই দিওঁ 1000 হৈ গ'ল চাৰিটা অংকৰ সৰু সংখ্যা তিনিটা অংকৰ ডাঙৰ সংখ্যা মানে 9 চাৰিটা অংকৰ ডাঙৰ সংখ্যা কোনটো চাৰিটা অংকৰ ডাঙৰ সংখ্যা হৈছে 9999 এইটো হৈছে চাৰিটা অংকৰ ডাঙৰ সংখ্যা আৰু এনেকৈ আমাৰ কি আহিব ডাঙৰ সংখ্যাবিলাক তিনিটা অংকৰ ডাঙৰ বা চাৰিটা অংকৰ ডাঙৰ এনেকুৱা সংখ্যাবিলাক ওলাব এতিয়া ইয়াতে আছে তিনিটা অংকৰ ডাঙৰ সংখ্যা আৰু এই সংখ্যাটোক আমি কি কৰিম এই সংখ্যাটোক আমি যিটো লসাগু আছিলে ইয়াতে লসাগু আছিলে সেই লসাগুটোৰে হৰণ কৰিব লাগে ঠিক আছে 40 মই এইটো হৰণ কৰি দিলো 40 দুগুণ কিমান আহি যাব 80 ইয়াতে কিমান থাকি গ'ল 19 199 199ক যদি আকৌ 40 ডিভাইড কৰো কি হ'ব 199 40 ডিভাইড কৰিলে 4 4 গুণ 16 4 5 গুণ 20 4 5 যাব তো 4 4 গুণ 16 160 হৈ গ'ল 160 হৈ গ'লে 39 আমাৰ ইয়াতে ৰিমাইন্ডাৰ থাকি গ'ল হলনে ঠিকে আছে মই কি কৰিছো 40 হৰণ কৰিলো 999 কিয় 999 হৰণ কৰিছো কাৰণ এৰে মোক তিনিটা অংকৰ ডাঙৰ সংখ্যা উলিয়াব দিছে আৰু ডাঙৰ সংখ্যাটো উলিয়াব গৈ পেলাই দেখিলো 40 হৰণ কৰোতে 24 বাৰ গৈছে আৰু ৰিমাইন্ডাৰ আছে 39 সদায় মনত ৰাখিবা যদি ভাগশেষ কিবা ৰৈ গৈছে ভাগশেষ যদি কিবা ৰৈ গৈছে তেতিয়াহলে কুৱেশ্যনটো আমি কি কৰিব লাগিব এই যিটো ভাগফল আছে আৰু যিটো সংখ্যাৰে আমি হৰণ কৰিছো এই দুটা পূৰণ কৰিব লাগে যদি ভাগশেষ কিবা ৰৈ গৈছে তেতিয়াহলে এই দুটা সংখ্যাক আমি পূৰণ কৰিব লাগে আৰু যদি ভাগশেষ ৰৈ যোৱা নাই তেতিয়াহলে সেই 999 বা ইয়াতে যিটো সংখ্যা লিখিছো সেইটোৱে আমাৰ কাৰেক্ট এনসাৰ বুজি পালা কি কৈছো মই ক'ব বিচাৰিছো যদি আমাক এনেকুৱা কুৱেশ্যন দিয়ে 3 ডিজিট 4 ডিজিট লাৰ্জেষ্ট নাম্বাৰ মানে অংকৰ লগত জড়িত প্ৰশ্ন প্ৰথমতে আমি মনত ৰাখিম যে লসাগু ল'ব লাগিব লসাগুৰ পাছত কি কৰিম যিটো লসাগু আছে সেই সংখ্যাটোৰে আমি হৰণ কৰিম কাক হৰণ কৰিম যদি 3 ডিজিট লাৰ্জেষ্ট নাম্বাৰ বুলি কয় তেতিয়াহলে তিনিটা অংকৰ ডাঙৰ সংখ্যাটো হৰণ কৰিম যদি 4 ডিজিট স্মলেষ্ট নাম্বাৰ বুলি কয় তেতিয়াহলে চাৰিটা অংকৰ যিটো সৰু সংখ্যা আছে সেইটো সংখ্যা হৰণ কৰিম হয় আৰু হৰণ কৰি পেলাই যদি ভাগফল কিবা ৰৈ যায় তেতিয়াহলে আমি যিটো সংখ্যাৰে হৰণ কৰিছিলো তাৰ লগত ভাগফলটো পূৰণ কৰিম যদি ভাগশেষ একো ৰৈ নাযায় মানে 0 হৈ যায় তেতিয়াহলে যিটো সংখ্যা ইয়াতে লিখিছো সেইটোৱে আমাৰ এনসাৰ অৰ্থাৎ ইয়াতে আমি কি কৰিম এই 40ৰ লগত কি পূৰণ কৰিম 40ৰ লগত আৰু তোমালোকে এনেকৈ মনত ৰাখিব পাৰা যে ভাগশেষ যদি কিবা থাকে নাথাকক তোমালোকে এইটো পূৰণ কৰিলে কাৰেক্ট এনসাৰ আহিবই 40ৰ লগত এই 24টো পূৰণ কৰিবা কাৰেক্ট এনসাৰে আহিব কেতিয়াও ভুল নোলায় ভাগশেষ থাকা নাথাকাৰ লগত একচুয়ালি বেছি নাই বেছি ইমান একো কনফিউজিংৰ পইণ্ট নাথাকে ভাগশেষ থাকিলেও তোমালোকে যদি পূৰণ কৰি দিয়া তোমালোকে এই 999 পাই যাবা যদি ভাগশেষ 0 আছে তেতিয়াহলে দুটা পূৰণ কৰিলে 999 আহিব ঠিক আছে এতিয়া ভাগশেষ আছে তোমালোকে এটা পূৰণ কৰিব লাগিব মানে এইটো সংখ্যা আৰু এইটো সংখ্যা পূৰণ কৰিলে কাৰেক্ট এনসাৰ আহিব তো 40 পূৰণ 24 টো তোমালোকে পূৰণ কৰি দিয়া আৰু পূৰণ কৰাৰ পিছত তোমালোকৰ ইয়াতে এনসাৰ আহিব কিমান 960 তো 960 হৈছে এটা এনেকুৱা সংখ্যা যিটো সংখ্যাৰ 40ৰ গুণিতক তো 40ৰ গুণিতক 40ৰ লগত 24 পূৰণ কৰি 960 পালো আৰু এইটোৱে হৈ গ'ল আমাৰ ৰিকুৱায়াৰ্ড নাম্বাৰ আমাক কৈছে ন 3 ডিজিট লাৰ্জেষ্ট আৰু 3 ডিজিট লাৰ্জেষ্ট নাম্বাৰ হয়নে নাই এইটো তিনিটা অংকৰ একদম ডাঙৰ সংখ্যা যোনটো আছে 999 সেইটোৰ ওচৰৰ হয়নে নাই হয় ওচৰা ওচৰি সংখ্যা হয় তো এইটোৱে আমাৰ এনসাৰ হৈ গ'ল যদি আমাক এইটো কুৱেশ্যনতে আমাক যদি ক'লে হয় যে 3 ডিজিট স্মলেষ্ট নাম্বাৰটো উলিওৱা তেতিয়া আমি কি কৰিলোহেঁতেন 3 ডিজিট স্মলেষ্ট নাম্বাৰটো উলিওৱাচোন 3 ডিজিট স্মলেষ্ট বুলি যদি ক'লে হয় তেতিয়াহলে আমি কি কৰিলো হয় আমি 40ৰে 999 হৰণ নকৰিলোহেঁতেন যদি আমাক 3 ডিজিট স্মলেষ্ট নাম্বাৰ বুলি ক'লেহেঁতেন আমি 999 হৰণ নকৰিলোহেঁতেন আমি কাক হৰণ কৰিলোহেঁতেন আমি 1000 হৰণ কৰিলোহেঁতেন কাৰণ তিনিটা অংকৰ সৰু সংখ্যাটো হৈছে সৰি দেই তিনিটা অংক নহয় চাৰিটা অংকৰে লৈ লোৱা যে চাৰিটা অংকৰ যদি আমাক সৰু সংখ্যা বুলি ক'লে হয় তেতিয়াহলে আমি চাৰিটা অংকৰ সৰু সংখ্যাটো হৰণ কৰিলোহেঁতেন ঠিক আছে আমাক যদি চাৰিটা অংকৰ সৰু সংখ্যা বুলি ক'লে হয় তিনিটা অংকৰ নকৈ পেলাই আমি এইটো সংখ্যা ললোহেঁতেন এতিয়া 40ৰে এইটো হৰণ কৰিলে 40 দুই গুণ কিমান আহি গ'ল 80 থাকি গ'ল কিমান 20 থাকি গ'ল 100 তো 40 5 গুণ 200 আৰু ইয়াতে দেখিবা ৰিমাইন্ডাৰ আহিছে 0 ৰিমাইন্ডাৰ 0 আহিছে মানে এইবাৰ 40ৰ লগত কি পূৰণ হ'ব 25 40 গুণ আমি কিমান পাম 1000 পাম তো আলটিমেটলি মই সেইটোৱে কৈছো ন যে যদি ৰিমাইন্ডাৰ 0 আহে এইটোৱে এনসাৰ ঠিক আছে যিটো সংখ্যা হৰণ কৰি আছো তো ইয়াতে আমাক যদি চাৰিটা অংকৰ সৰু সংখ্যা বুলি কয় চাৰিটা অংকৰ সৰু সংখ্যা কোনটো যিটো 8ৰেও হৰণ যায় 10ৰেও যায় এই ক্ষেত্ৰত আমি 40ৰ লগত 25 পূৰণ কৰিম যদি আমাক তিনিটা অংকৰ ডাঙৰ সংখ্যা বুলি কয় তেতিয়াহলে 40ৰ লগত আমি 24 পূৰণ কৰিম 960 আমাৰ এনসাৰ আহিব যদি সেই একেটা কুৱেশ্যনে আৰু অলপমান মই চেঞ্জ কৰি দিছো যদি কুৱেশ্যনটোত আমাক এনেকৈ ক'লে হয় যে তিনিটা অংকৰ সৰু সংখ্যা তেতিয়া কি কৰিলোহেঁতেন
তিনিটা অংকৰ সৰু সংখ্যা কোনটো? তিনিটা অংকৰ সৰু সংখ্যা হৈছে 100। এতিয়া 100ক যদি মই যদি 40ৰে হৰণ কৰো কিমান মান যাব? 40 2 × 80 আৰু যাবনে 20 ৰৈ গ'ল, আৰুতো হৰণ নেযায় মানে 40ৰ লগত ভাগফলটো পূৰণ হ'ব। 40 2 কিমান আহি গ'ল? 80। এতিয়া তোমালোকে কোৱাচোন 80টো কাৰেক্ট এনসাৰ হ'বনে? যদি আমাক এক্সামত এনেকৈ কয় যে 8 আৰু 10ৰে হৰণ কৰিব পৰা তিনিটা অংকৰ সৰু সংখ্যাটো উলিওৱা, তো তিনিটা অংকৰ সৰু সংখ্যা এইটো হয় জানো? আমি যদি তিনিটা অংকৰ সৰু সংখ্যাৰ কথা কওঁ, এইটো তিনিটা অংকৰ সংখ্যা হয় নে ফাৰ্ষ্ট এইটো কোৱাচোন? নহয়, এইটো তিনিটা অংকৰ সংখ্যাই নহয়। তো আমি কি কৰিব লাগিব? আমি তিনিটা অংকৰ সংখ্যা উলিয়াব লাগিব। তো তিনিটা অংকৰ সংখ্যা উলিওৱাৰ কাৰণে আমি কি কৰিম? আমি যিটো আমাক ইয়াতে এলচিএম দিয়া আছে, সেই এলচিএমৰ লগত এটা 2 পূৰণ কৰি আছো ন, 2 পূৰণ কৰি আছো। তো যদি আমাৰ সৰু সংখ্যা উলিয়াব দিয়ে, ৰিপিট কৰা, আকৌ এবাৰ কৈ আছো, আমাক যদি এক্সামত সৰু সংখ্যা উলিয়াব দিয়ে আৰু তাতেই যদি ভাগশেষ ৰৈ যায়, আমাক যদি সৰু সংখ্যা উলিয়াব দিয়ে, তাতে যদি আমাৰ ভাগশেষ ৰৈ যায়, আমি কি কৰিব লাগে? যিটো কুৱেশ্যন আছে, যিটো ভাগফল আছে, তাৰ লগত 1 এটা যোগ কৰিব লাগে। তোমালোকে এটা কাম কৰা, এটা নোট এটা বনোৱাচোন। এটা নোট বনালা মানে তোমালোকৰ কাৰণে কুৱেশ্যনটো বহুত বেছি ইজি হৈ পৰিব। এই যোনটো ডিজিট বেছড কুৱেশ্যন আছে ন, প্ৰথম নোট বুলি লিখিবা, অংকৰ লগত জড়িত প্ৰশ্নবিলাকত সদায় লসাগু ল'ব লাগে। এইটো প্ৰথম লাইন। এটা নোট লিখা, অংকৰ লগত জড়িত প্ৰশ্নবিলাকত সদায় লসাগু ল'ব লাগে। 2 নম্বৰ নোট কৰিবা, 2 নম্বৰ নোট, যদি সৰু সংখ্যা উলিয়াব দিয়ে, যেনেকৈ ইয়াতে কৈছে 3 ডিজিট স্মলেষ্ট নাম্বাৰ, যদি সৰু সংখ্যা উলিয়াব দিয়ে আৰু ভাগশেষ শূন্যৰ বাহিৰে বেলেগ পোৱা যায়, ভাগশেষ শূন্যৰ বাহিৰে বেলেগ পোৱা যায়, যদি সৰু সংখ্যা উলিয়াব দিয়ে, ভাগশেষ শূন্যৰ বাহিৰে বেলেগ পোৱা যায়, তেতিয়াহ'লে ভাগফলৰ লগত 1 যোগ কৰিব লাগে। কি কৰিব লাগে? ভাগফলৰ লগত 1 যোগ কৰিব লাগে। ইয়াতে ভাগশেষ কিমান আছে? ভাগশেষ আছে 20, যিটো শূন্যতকৈ ডাঙৰ সংখ্যা। তো আমি কি কৰিম? ভাগফলটো 1 বঢ়াই দিম, মানে ভাগফলটো 3 বনাই দিম। তো 40ৰ লগত তোমালোকে 3 পূৰণ কৰিবা। 40 3 গুণ কিমান? 40 3 গুণ 120। তো তেনেকৈ আমি কম 120 হৈছে তিনিটা অংকৰ সৰু সংখ্যা, যিটো সংখ্যা 8ৰেও হৰণ যায়, 10ৰেও হৰণ যায়। ক্লিয়াৰ নে সকলোৱে? সকলোৱে বুজি পালা যে আমি তিনিটা অংকৰ ডাঙৰ সংখ্যা, তিনিটা অংকৰ সৰু সংখ্যা, এই দুইটা বস্তু আমি উলিয়াব পাৰিম। যদি আমাক ডাঙৰ সংখ্যা উলিয়াব দিয়ে, তেতিয়াহ'লে আমি ভাগফলৰ লগত একো চেৰখানি কৰিব নালাগে। ভাগফলটো যি আছে সেইটোৰ লগতে পূৰণ কৰি দিবা, এনসাৰ ওলাই যাব। কিন্তু যদি ভাগশেষ যদি সৰু সংখ্যা উলিয়াব দিয়ে আৰু যদি ভাগশেষ যদি শূন্যৰ বাহিৰে বেলেগ সংখ্যা থাকে, তেতিয়াহ'লে আমি ভাগফলটো বঢ়াব লাগিব। থাকিব মনত? এটা আৰু এক্সাম্পল লৈ পেলাই এটা কাম কৰো, আমি এক্সাম্পল ল'বলৈ নাযাওঁ, আমি এটা টাইপৰ কুৱেশ্যন হ'ল, আমি এটা কুৱেশ্যন এটা ট্ৰাই কৰি লওঁ ন, তেতিয়া আমাৰ বুজিবলৈ ইজি হ'ব। য়েছ, এইটো কুৱেশ্যন চোৱা। এতিয়া আমাক কি কৈছে? তিনিটা অংকৰ আমাক সকলোতকৈ ডাঙৰ সংখ্যা উলিয়াব দিছে। ডাঙৰ সংখ্যা উলিয়াব দিছে, যেতিয়া তিনিটা অংকৰ ডাঙৰ সংখ্যা কোনটো? তিনিটা অংকৰ ডাঙৰ সংখ্যা হৈছে এইটো। কিহেৰে হৰণ যায়? 10ৰেও যাব, 15ৰেও হৰণ যাব লাগিব। এতিয়া 10 আৰু 15ৰ লসাগু কিমান আহিব? যদি আমি লসাগুৰ কথা কওঁ, 10 আৰু 15ৰ লসাগু আহিব 30। তো লসাগু আহিছে আমাৰ 30, মানে 30 সংখ্যাটোৰে কি কৰিম? এইটো হৰণ কৰিম। 30ৰে যদি এইটো হৰণ কৰো, 30 3 গুণ কিমান? 90। থাকি গ'ল কিমান? 99 থাকি গ'ল। আকৌ 30 3 গুণ কিমান? 90। ভাগশেষ কিমান? 9। এতিয়া ইয়াতে হৈছে আমাক ডাঙৰ সংখ্যা উলিয়াব দিছে। ডাঙৰ সংখ্যা উলিয়াবলৈ দিলে আমি ভাগফলৰ লগত একো কৰিব নালাগে। মানে 30 পূৰণ 33 কৰি দিয়া, সেইটোৱে তোমালোকৰ এনসাৰ। 30ৰ লগত যেতিয়া 33টো পূৰণ কৰিম, আমাৰ ফাইনেলি এনসাৰ আহিব 990। মানে 990টোৱে হৈছে আমাৰ এইটো কুৱেশ্যনৰ কাৰেক্ট এনসাৰ। ক্লিয়াৰ নে সকলোৰে? য়েছ, ক্লিয়াৰ। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন চোৱা। ইয়াতে কৈছে তিনিটা অংকৰ সকলোতকৈ ডাঙৰ সংখ্যা উলিওৱা যাক এইকেইটা সংখ্যাৰে হৰণ যায়। এইটো হয়তো তোমালোকে পাৰিবা, ট্ৰাই কৰিবা সকলোৱে। এইটো কুৱেশ্যন হোমৱৰ্ক থাকিল। নেক্সট এইটো কুৱেশ্যনৰ ফালে আহিছো, এইটোত কি কৈছে? এইটো কৈছে 5টা অংকৰ, 5টা অংকৰ ডাঙৰ সংখ্যা। ডাঙৰ সংখ্যা উলিয়াব দিছে ন, ডাঙৰ সংখ্যা উলিয়াব দিছে মানে 5টা অংকৰ ডাঙৰ সংখ্যাটো লিখি লোৱা। 5টা অংকৰ ডাঙৰ সংখ্যা এইটো, গোটেইকেইটা 9 আছে। 1 2 3 4 5, 5টা অংক। ইয়াতে 25 12 আৰু 30ৰে হৰণ যাব লাগিব, মানে 25 12 আৰু 30ৰ লসাগু লোৱা। 25 12 আৰু 30ৰ লসাগু কিমান হ'ব? ইয়াতে লসাগু আহিব আমাৰ, যদি কেলকুলেট কৰো, কিমান আহিব? 300 আহিব নেকি? 5ৰে কাটি দিয়া, 5 5 গুণ 25, আৰু যাবনে? 6ৰে যাব ন? 5 থাকি গ'ল, 6 2 গুণ 12, 6 গুণ 4 নাযায়, 5 6 গুণ 30, 30 5 গুণ 30 2 গুণ 60, 60 5 গুণ 300। য়েছ, তো 300 আহিব। আমাৰ ইয়াতে লসাগু যদি চাওঁ, এলচিএম আমাৰ কিমান আহিব? এলচিএম আহিব 300। এতিয়া 300ৰে এইটো ডিভাইড কৰিব লাগে। 300ৰে ডিভাইড কৰিলে কিমান যাব? 300 3 গুণ 900। 300 3 গুণ কি আহিব? 900। তাৰপিছত আকৌ 999 আহি গ'ল। আকৌ 300 3 গুণ 900। আকৌ 999 আহি গ'ল।
আকৌ 900 ইয়াতে আহিব মানে 99 এটা ৰৈ যাব আলটিমেটলি ঠিক আছে 99 এটা ৰৈ যাব 99 ৰৈ গৈছে তো ফাইনেলি আমাৰ এনসাৰ কিমান আহিব 99,900 আহিব তো এইটো হৈ গ'ল আমাৰ কাৰেক্ট এনসাৰ কেনেকৈ কৰিলো আমি 300 ৰ লগত এই সংখ্যাটো পূৰণ কৰি দিছো 333 টো 333 পূৰণ 300 ওকে তো আমি হৰণ কৰি চাইছো হৰণ কৰি পেলাই যেতিয়া আমাৰ ভাগফল যেতিয়া ওলাল সেই ভাগফলৰ লগত যিটো সংখ্যাৰে হৰণ কৰিছে সেইটো পূৰণ কৰিছে সেইটো আমাৰ কাৰেক্ট এনসাৰ যদি আমাক যদি ডাঙৰ সংখ্যা উলিয়াবলৈ দিলে তেতিয়াহ'লে সিম্পল যদি ডাঙৰ সংখ্যা নিদি পেলাই যদি আমাক সৰু সংখ্যা উলিয়াব দিয়ে তেতিয়া কিন্তু আমি কি কৰিম ভাগফলটোত এক বঢ়াব লাগিব কুৱেশ্যনৰ ওপৰত ডিপেন্ড কৰি পেলাই এটা এক্সাম্পল দি দিছো এক্সাম্পল এটা দিলে তোমালোকক বুজিবলৈ ইজি হ'ব মই কৈ দিলো 10 12 আৰু 15ৰে হৰণ কৰিব পৰা এই তিনিটা সংখ্যাৰে হৰণ কৰিব পৰা চাৰিটা অংকৰ বা পাঁচটা অংকৰ কৈ দিয়া 5 digit smallest number ঠিক আছে 5 digit smallest number আমাক কৈছে 10 12 আৰু 15ৰে হৰণ কৰিব পৰা পাঁচটা অংকৰ সৰু সংখ্যা উলিওৱা এতিয়া প্ৰথমতে এইকেইটা লসাগু উলিওৱা লসাগু কিমান আহিব এইকেইটা লসাগু আহিব 60 এই সংখ্যা তিনিটা লসাগু আহিব 60 এতিয়া 60 সংখ্যাটোৰে আমি কি কৰিম পাঁচটা অংকৰ সৰু সংখ্যা কোনটো পাঁচটা অংকৰ সৰু সংখ্যা হৈছে 1 লাখ এইটো 1 2 3 4 5 9 1 লাখ নহয় 10,000 10,000 টো হৈছে পাঁচটা অংকৰ সৰু সংখ্যা এইটোক আমি এতিয়া 60ৰে হৰণ কৰিম 60 গুণ 60 কিমান ৰৈ গ'ল 40 তো আৰু এটা শূন্য আহিল 400 হৈ গ'ল তো 6 6 গুণ 37 360 মানে থাকি গ'ল 40 আৰু এটা 0 আহি গ'ল 60ৰে এইটো কৰিলে 6 6 গুণ 37 360 ৰৈ গ'ল আমাৰ 40 তো ফাইনেলি আমাৰ এনসাৰ কিমান আহি গ'ল পাৱাৰ আছে ইয়াতে 166 হৰণ কৰি আছো 60ৰে আৰু ভাগশেষ ইয়াতে আছে 40 মই কৈছিলো যেতিয়া সৰু সংখ্যা উলিয়াব দিব তেতিয়াহ'লে তোমালোকে চাব লাগে ভাগশেষ কিবা আছে নেকি যদি ভাগশেষ কিবা আছে তেতিয়াহ'লে পাৱাৰটো এক বঢ়াব লাগে পাৱাৰ নহয় সৰি কুৱেশ্যন যেটো ভাগফল আছে তাক এক যোগ কৰি দিয়া 166 ৰ লগত 1 এটা যোগ কৰিলে কি হ'ব 167 167 ৰ লগত 60 টো তোমালোকে পূৰণ কৰা দ্যাটছ ইট এইটোৱে হৈ গ'ল ফাইনেল আনসাৰ ঠিক আছে 60 এটা পূৰণ কৰি দিয়া দিলে কি হ'ব ইয়াতে 0 এটা আহিব দেন 6 7 গুণ 42 ৰ 2 6 6 গুণ 37 37 39 40 হ'ব ন 6 1 গুণ 6 6 4 10 yes তো এইটো আমাৰ কাৰেক্ট আনসাৰ আহিব 10,020 তো আমাক যেতিয়া এক্সামত এনেকুৱা কুৱেশ্যন দিব য'ত আমাক ক'লে ফাইন্ড দ্য স্মলেষ্ট নাম্বাৰ তোমালোকে কি চাব লাগিব স্মলেষ্ট নাম্বাৰ বুলি ক'লে প্ৰথমতে স্মলেষ্ট নাম্বাৰটো লিখি ল'লা তাৰপিছত হৰণ কৰিলা হৰণ কৰি চাবা ৰিমাইণ্ডাৰ কিবা আছে নেকি যদি ৰিমাইণ্ডাৰ আছে তেতিয়াহ'লে ভাগফলটোৰ লগত এক এটা যোগ কৰিব লাগিব কুৱেশ্যনটোৰ লগত এক এটা যোগ কৰিবা সেইটোৱে হৈ যাব আমাৰ সেই পাঁচটা অংকৰ সকলোতকৈ ডাঙৰ সংখ্যা ঠিক আছে পাঁচটা অংকৰ সেইটোৱে হৈ যাব সকলোতকৈ ডাঙৰ সংখ্যা এইটোৱে হৈছে আমাৰ কুৱেশ্যন সলভ কৰাৰ টেকনিক নেক্সট আহিছো আমাৰ নেক্সট আৰু কুৱেশ্যনত কি দিব পাৰে এক্সামত কিবা ক্ৰিটিকেল কুৱেশ্যন দিব পাৰে নে এইটোৰ এটা লেভেল ওপৰৰ এটা কুৱেশ্যন আছে য'ত আমাক এক্সামত কেতিয়াবা কয় ফাইন্ড কুৱেশ্যন এটা দি দিছো মই ইয়াতে ফাইন্ড 3 digit find the 3 digit smallest number বা largest কৈ দিব পাৰো smallest number find the 3 digit largest number which when divided by we get 5 as a remainder এইটো হৈছে অকণমান টাফ কুৱেশ্যন যিটো এক্সামত আহে কিন্তু অসমীয়াটো লিখি ল'বা ইয়াৰে 10 আৰু 12ৰে হৰণ কৰিব পৰা তিনিটা অংকৰ সকলোতকৈ ডাঙৰ সংখ্যাটো উলিওৱা যাৰ ফলত 5 ভাগশেষ পোৱা যায় 10 আৰু 12ৰে হৰণ কৰিব পৰা তিনিটা অংকৰ সকলোতকৈ ডাঙৰ সংখ্যাটো উলিওৱা যাৰ ফলত 5 ভাগশেষ পোৱা যায় এতিয়া এনেকুৱা কুৱেশ্যন আহিলে কি কৰিবা এক্সামত যেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব য'ত তোমালোকক দুটা সংখ্যা দি দিছে তিনিটা অংকৰ ডাঙৰ সংখ্যা উলিয়াব দিছে তো তিনিটা অংকৰ ডাঙৰ সংখ্যা প্ৰথমতে ওলাই লোৱা তিনিটা অংকৰ ডাঙৰ সংখ্যা কোনটো তাৰ কাৰণে লসাগু ওলাই লম ন 10 আৰু 12ৰ লসাগু কিমান আহিব 10 আৰু 12ৰ যদি আমি লসাগু উলিয়াবলৈ যাওঁ আমি পাম 60 এতিয়া 60ৰ লগত কিবা এটা পূৰণ কৰিব লাগিব কি পূৰণ কৰিম তাৰ কাৰণে কি কৰিবা আমাৰ তিনিটা অংকৰ ডাঙৰ সংখ্যা যিটো আছে 999 সেইটোক আমি 60ৰে হৰণ কৰিম ন অবভিয়াছলি আৰু হৰণ কৰি পেলাই ইয়াতে আমাৰ কি পাম এনসাৰ এবাৰ হ'ল আৰু ছবাৰ যাব ইয়েছ ঠিকে আছে নে ইয়েছ ঠিকে আছে তো 960 আমাৰ আহিব এনসাৰ ইয়াতে তো ভাগশেষ থাকি গ'ল 39 ফাইনেলি আমি ইয়াতে গম পালো যে 60ৰে হৰণ কৰিলে 16 বাৰ গৈছে অৰ্থাৎ 16 ইয়াতে এটা পূৰণ হ'ব হয় না 60ৰে হৰণ কৰোতে 16 বাৰ গৈছে
আমি যেতিয়া ডাঙৰ সংখ্যা উলিয়াবলৈ যাওঁ তেতিয়া ভাগফলটো আমি আকৌ মাথা মাৰিব লগা নহয় ন আমি যেতিয়া সৰু সংখ্যা উলিয়াবলৈ যাওঁ তেতিয়াহে আমি চাওঁ যদি ভাগশেষ কিবা আছে আমি ভাগফলৰ লগত 1 এটা যোগ কৰো হয় ওকে তো আমি ইয়াতে 16 এটা পূৰণ কৰিলো এতিয়া এইখিনি এনসাৰ নে নহয় মনত ৰাখিবা যদি ভাগশেষৰ কথা কয় পিছত যদি আৰু কয় যে হৰণ কৰাৰ পিছত ভাগশেষ আহিব লাগিব 5 ভাগশেষ আহিব লাগিব তো ভাগশেষৰ কথা যদি কয় ভাগশেষ যদি কয় 5 আহিব লাগিব তেতিয়াহলে সেই 5টো ইয়াতে যোগ কৰি দিয়া কাম খতম যিমান ভাগশেষ দিয়া আছে এইটো যোগ কৰি দিয়া যদি একদম ভাগশেষৰ লগত জড়িত এনেকুৱা প্ৰশ্ন দিয়ে তেতিয়াহলে কি কৰিবা ৰিমাইন্ডাৰটো ইয়াতে এড কৰি দিবা দিলে তোমালোকে কাৰেক্ট আনসাৰ পাই যাবা 965 এটা 965 টো এটা এনেকুৱা সংখ্যা যিটো 10ৰে হৰণ কৰিলেও ভাগশেষ 5 ৰৈ যাব 12ৰে হৰণ কৰিলেও 5 ৰৈ যাব আৰু এইটোৱে হৈছে তিনিটা অংকৰ ডাঙৰ সংখ্যাও মানে আমি যিটো অংকৰ লগত জড়িত প্ৰশ্ন শিকিলো সেইটোৱে কনসেপ্ট প্ৰথমতে তোমালোকে পূৰণ কৰি পেলাই এনসাৰটো ওলাই লোৱা তাৰে পিছত কি কৰিবা যিটো ভাগশেষ দিয়া আছে যে 5 ভাগশেষ পোৱা যায় সেই ভাগশেষটো ইয়াতে যোগ কৰি দিয়া যদি ভাগশেষ 10 বুলি কয় 10 টো যোগ কৰিলেহেঁতেন যদি ভাগশেষ 3 বুলি ক'লেহেঁতেন 3 যোগ কৰিলোহেঁতেন কিয় টান কুৱেশ্যন জানো একো টান নহয় তো আজি আমি ক্লাছত ডিজিট বেস গোটেইখিনি কুৱেশ্যন শিকিলো ইয়াৰে বাহিৰত আৰু বেছি চিন্তা কৰিব লগা নাথাকে যদি কাৰোবাৰ ষ্টিল ডাউট আছে কমেন্ট বক্সত এবাৰ জনাবা যদি কোনোবাই আসাম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে যদি বিচাৰি আছে এই কুহিবেতত কিবা বেচ আছে জানো ইয়েস তোমালোকৰ কাৰণে সৈনিক বেচ এটা অলৰেডি লঞ্চ কৰা হৈছে আৰু যদি কাৰোবাৰ বেছি ফাইনেন্সিয়ালি প্ৰবলেম থাকে মই এইটো জনাই দিও তোমালোকে ইয়াৰে কন্টেক্ট নাম্বাৰত আমাৰ কল কৰি পেলাই এবাৰ জনাবা তোমালোকৰ ইন্টাৰেষ্ট আছে যদি কথা পাতি চাবা এবাৰ আমাৰ যিখিনি একচুয়ালি দুখীয়া হয় যাৰ একচুয়ালি পইচাৰ প্ৰবলেম আছে সিহঁতৰ কাৰণে এটা এনেও বহুতখিনি অফাৰ দি দিয়া হয় তো সেইকাৰণে চিন্তা নকৰিবা এনেকুৱা নহয় যে প্ৰাইচটো বেছি আছে যদি একচুয়ালি তুমি এফৰ্ড কৰিব নোৱাৰা তোমাৰ যদি পঢ়িব মন আছে অবভিয়াছলি তোমালোকে কন্টেক্ট কৰিবা কথা পাতিবা তাৰপিছত তোমালোকৰ নিশ্চয় স্যাটিসফ্যাকশন আহিয়ে যাব ওকে লগ পাম সকলোকে অন্য এটি ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো যিটো হোমৱৰ্ক আছে এইটো ট্ৰাই কৰিবা সকলোৱে কমেন্ট বক্সত এনসাৰ জনাবা নেক্সট ক্লাছত নতুন এটি চেপ্টাৰ আৰম্ভ কৰিম আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ